আৰু মই তৎকালীন মোৰ মাল ৰিকভাৰী লাগে সেইটো মই লাগে আৰু মই কৰিছোঁ ঠিক আছে মোক বহুতে সহায় কৰিছে প্ৰতিজন ব্যক্তিক মোক ফোন মাৰি আছে মই একো ক'ব পৰা নাই তেওঁলোকে ভাবি আছে মই কম্প্ৰমাইজ কৰিম মই কিহৰ কম্প্ৰমাইজ কৰিম চুৰৰ লগত কিবা এগ্ৰিমেণ্ট হয় নেকি ঠিক আছে এজন চুৰে মোৰ মাল নিছে সেই চুৰক মই যিকোনো উপায়েৰে মই ধৰিম আৰু মোৰ মালখিনি ৰিকভাৰী কৰিম বুলি কৈছোঁ মই কৰিছোঁ মই সকলোক ধন্যবাদ জনাইছোঁ মোৰ ঘৰৰ মাল চুৰি হৈছে মই কৈছিলোঁ চুৰক আত্মসমৰ্পণ কৰ পুলিচৰ ওচৰত নহ'লে মোৰ মালখিনি ঘূৰাই দে ইতিমধ্যে মোক কণ্টিনিউ ফোন মাৰি আছে দাদা আপুনি চুৰৰ লগত কম্প্ৰমাইজ কৰিলে নেকি প্ৰথম কথা চুৰৰ লগত কোনো কম্প্ৰমাইজ নহয় মই মোৰ লাইনত এতিয়া অটল আছোঁ চুৰক মই কৈছিলোঁ আত্মসমৰ্পণ কৰ আৰক্ষীৰ ওচৰত নহ'লে মোৰ মালখিনি ঘূৰাই দিয়ে চুৰে বয় খাই মই সকলোক ধন্যবাদ জনাইছোঁ ৰাইজৰ হেঁচাত চুৰে তেওঁৰ দেউতাক দি আৰু মাজত মানে দি মোৰ 2800 গ্ৰাম মাল দিছে 800 গ্ৰাম মাল ৰিকভাৰী কৰি দিছে আৰু ইতিমধ্যে মই ভাল মালখিনি পোৱা নাই ঠিক আছে মোৰ চেষ্টাৰ আছে আচলতে কি জনাব মালটো মই দেখুৱাই আছোঁ আপোনালোকক আসসালামু আলাইকুম বিশেষকৈ মই এই ডিমৰুপাৰ ৰাইজক ধন্যবাদ উত্তৰ ডিমৰুপাৰ ৰাইজক ধন্যবাদ দিব বিচাৰোঁ যে একমাত্ৰ উত্তৰ ডিমৰুপাৰ ৰাইজৰ কাৰণেহে আজি মালখিনি উদ্ধাৰ কৰিব পৰা গৈছে মই চাওক মই প্ৰথম কথা মই চুৰৰ লগত কোনো কম্প্ৰমাইজ কৰা মই মোৰ কাম এতিয়াও কৰি আছোঁ মই কেতিয়াও চুৰৰ লগত ঘৰত যোৱা নাই মোৰ দেউতাক মাতি নি মালখিনি দিছে 2800 গ্ৰাম এই চাওক মাল কিন্তু ইয়াৰ ভাল মালখিনি ইয়াত নাই নিৰস মালখিনি তেওঁ ইয়াত দিছে মই অনুৰোধ জনাইছোঁ সকলো ৰাইজক বা এই পুলিচে তেওঁলোকৰ কাম কৰিব মোৰ কামটো নহয় যে এজন অপৰাধীক ধৰি জেলত ভৰোৱা সেইটো মোৰ কাম নহয় মোৰ মাল চুৰি হৈছে তাৰ কাৰণে মই মাত মাতিছোঁ এনেকুৱা বহুত মানুহৰ মাল চুৰি হৈছে ইতিমধ্যে তেওঁলোকে অভিযোগ কৰি আছে মোৰ মাল চুৰি কৰিছে মোৰ ঘৰত চিচিটিভি ফুটেজ আছে তেওঁ মোৰ মালখিনি দিবই লাগিব মই আগতে কৈছিলোঁ মোৰ মাল মই ৰিকভাৰী কৰিবই লাগিব এই চুৰটিয়ে দিবই লাগিব এই গাঁৱৰ ৰাইজে মোক যথেষ্ট সহায় কৰিছে উত্তৰ ডিমৰুপাৰ বহুতে ভাবিব ডিমৰুপাৰ বুলি কৈছোঁ বেয়া পাব নালাগে মই উত্তৰ ডিমৰুপাৰ দিলুৱাৰে মোৰ মাল চুৰি কৰিছিলে আৰু এই মালখিনি অৱশেষত তেওঁ ভয়তে তেওঁ দেখিছে ক'তো শান্তি নাপায় মুম্বাইৰ পৰা মোক ফোন মাৰিছে দাদা আমি তাতে থিয় হৈ আছোঁ ল'ৰাটোক দেখিলে আমি বান্ধিম পুনেৰ পৰা ফোন মাৰিছে কেৰেলাৰ পৰা ফোন মাৰিছে তোৰ লস্কৰবাটাৰৰ পৰা ফোন মাৰিছে মুঠতে আৰু গোটেই অসমৰ ভাৰতৰ প্ৰতিজন মানুহে জানে মোৰ মালটো চুৰি হৈছে দিলুৱাৰা নামৰ এজন মানুহে মোৰ মালটো চুৰি কৰিছে অৱশেষত তেওঁ নিজে আত্মসমৰ্পণ কৰিছে মোৰ ওচৰত তেওঁ মালখিনি ঘূৰাই দিছে কিন্তু মোৰ মাল দিয়া নাই ইয়াত আছে 2 কিলো 800 গ্ৰাম ঠিক আছে আৰু ইয়াৰ সব মাল এক পিস মই দেখুৱাই দিছোঁ চাওক এক পিস দেখুৱাই দিছোঁ সব মাল তেওঁ বিক্ৰী কৰিছে তেওঁ নিজে স্বীকাৰ কৰিছে মই মাল বিক্ৰী কৰিছোঁ কেতিয়াবা কয় 200 গ্ৰাম বিক্ৰী কৰিছোঁ কেতিয়াবা কয় মই 8000 টকাৰ মাল বিক্ৰী কৰিছোঁ তেওঁৰ মাতত বহুতো খেলিমেলি এটা ব্লু প্ৰিণ্ট তেওঁৰ সৈতে বহুতো চক্ৰ জড়িত হৈ আছে মোৰ সন্দেহ গতিকে মই অনুৰোধ জনাইছোঁ মই প্ৰশাসনত তেওঁলোকে নিজাভাৱে গোচৰ ৰুজু কৰি হ'লেও এনেকুৱা প্ৰি প্লেনিং কুইকাত গেংটো ধৰিব লাগে আজি মোৰ ঘৰত কৰিছে মোৰ ঘৰত চিচিটিভি ফুটেজ আছে কাৰণে মানুহটো আমি ধৰিব পাৰিছোঁ আজি এই যিখিনি মাল চুৰি কৰিছে এইখিনি মাল চুৰি কৰা নাই মোৰ ঘৰৰ 11জন মেম্বাৰ আছে 11জন মেম্বাৰৰ মন চুৰ কৰিছে গতিকে মই অনুৰোধ জনাইছোঁ বা ধন্যবাদ জনাইছোঁ মোৰ ভিউৱাৰ্ছক বিদেশত থকা ভাই বন্ধুসকলক বিশেষকৈ আমাৰ ডিমৰুপাৰ হোজাই অঞ্চলৰ ভাই বন্ধু তেওঁলোকে যথেষ্ট সহায় জনাইছে চুটো এনেকুৱা লাগিছে মোক ধৰি আনি দি দিব ডাইৰেক্ট ধৰি আনি ঘৰত দি দিব এনেকুৱা লাগিছে কি জনাব হয় ৰাইজে যিখিনি আমাক সহাৰি জনাইছে তাৰ কাৰণটো যথেষ্ট আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম আৰু ইয়াৰ লগতে হোজাই জিলা প্ৰশাসন তথা মুৰহাজাৰ আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিম যে আমাক যথেষ্ট সহাৰি জনাইছে আৰু যাৰ কাৰণে আজি এই উত্তৰ ডিমৰুপাৰ ৰাইজে আমাৰ এই মালখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে মানে সহায় কৰিছে আসলতে ভাৰতীয় আইন অনুসৰি এজন অপৰাধক এজন যদি চুৰি কৰে সেই অপৰাধ যেটো শাস্তি বিহা হয় সেইটো পুলিচৰ দ্বাৰা কৰা হয় সেইটো আমি নহয় আমি আইন নহয় আমি পুলিচ নহয় আমি প্ৰশাসন নহয় আমি অৱগত কৰিব পাৰোঁ ফুটেজ আছে অৱগত কৰিছোঁ বাৰ মই ভিডিঅ' বনাই অৱগত কৰি আছোঁ FIR কৰিছোঁ গতিকে এইটো প্ৰশাসনৰ আজি 4 দিনৰ পৰা মানুহটোক মই উদ্ধাৰ কৰিব পৰা নাই মই নিজে দিনে ৰাতি কষ্ট কৰি মই কৈছোঁ যেতিয়ালৈকে মোৰ মাল কৰায়ত্ব নকৰোঁ মোৰ মাল উদ্ধাৰ নকৰোঁ মই টোপনি নামাৰোঁ মোৰ মাল মই উদ্ধাৰ কৰি লৈছোঁ এয়া মোৰ স্পষ্ট কথা 2 কিলো 2800 গ্ৰাম মালহে চাওক মোৰ মাল আজি বহুতে আমাক ফোনযোগে সুধিছে যে আমি চুৰৰ লগত কম্প্ৰমাইজ কৰিছোঁ বুলি কিন্তু আসলে আমি চুৰৰ লগত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই হয় আমিও বিচাৰি আছো যদি আমি চুৰক পাও তেতিয়াহলে আমিও ৰাইজৰ হৈ প্লাই যিমানখিনি হুজাই প্ৰশাসনক সহায় কৰিব লাগে আমিও কৰিম ৰাইজক কৈছো মানে যদি কৰবাত দেখা পাবা খবৰ দিও সেই চুটো মোৰ দেখিবলৈ মন আছে ঠিক আছে কিন্তু মোৰ চকুত নপৰে
যদি ক'ৰবাত দেখা পায় মোক খবৰ দিব মই চুৰটোক দেখিম